দৰং উদালগুৰিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ অসমৰ মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মাৰ মাৰাথন প্ৰচাৰ আৰু এই প্ৰচাৰ অভিযান এতিয়া অব্যাহত। भारत माता की, भारत माता की, भारत माता की। तो আজি সকলোৱে গম পাইছে যে আজি আমি উপস্থিত হোৱা কাৰণটো হেতু হৈছে যে অহা 26 তাৰিখে আমাৰ ইলেকশনছ অনুষ্ঠিত হ'ব আৰু এই সমষ্টিৰ পৰা আমাৰ দিলীপ শইকীয়া তেখেত এমপিৰ কাৰণে আমি সকলোৱে ভোট দিব লাগিব। তেওঁ আজি মই আৰু মোৰ লগত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া আমাৰ মাজত আহিছে আৰু তেখেত ভৱিষ্যত আপোনালোকৰ মাজত আমাৰ পৰিয়ালত সোমাই তেওঁ এই সমষ্টিৰ পৰা তেওঁ কাম কৰি যাব আৰু যেতিয়া বহুতে সোধে যে বাইদেউ ছাৰ ক'ত যাব, ছাৰে তেতিয়া কৈছিলে যে মই গুৱাহাটীৰ 3টা সমষ্টিৰে মই MLA হৈ থাকিম আৰু গুৱাহাটীৰ যি কাম কাজ কৰিব লাগে অসমখনৰ কাৰণে কি কৰিব লাগে গোটেইখিনি মই কৰি গৈ আহিম। মই জন্ম হৈছোঁ সদায় মানুহৰ মাজত থাকিবৰ কাৰণে আৰু সদায় মানুহৰ কাম কৰি গৈ থাকিম। তেতিয়া মই যেতিয়া বিচাৰোঁ কেতিয়াবা বোলে অকণমান ল'ৰা ছোৱালীৰ কাৰণে সময় অকণমান বোলে নাই ৰাইজৰ মাজত থকা মানুহ তুমিতো জানিছিলাই, তেতিয়া মই এটা কথাই কৈছোঁ যে অসমৰ কাৰণে তোমাক উচৰ্গা কৰি দিছোঁ আৰু এতিয়া এই অসমৰ এতিয়া আৰু মোৰ যদিও নামত হিমন্ত বিশ্ব শৰ্মা মোৰ মানুহজন কিন্তু বিশেষকৈ তেওঁ হয় অসমৰ ৰাইজৰ কাৰণে। আৰু বিগত যিহেতু 1996ৰ পৰা এই সমষ্টিত প্ৰথম বিধায়ক হিচাপে সোমাইছিলে, তাৰপিছত এই সমষ্টিত বিধায়কৰ পিছত গৈ মন্ত্ৰী হ'ল, মন্ত্ৰীৰ পিছত কেবিনেট মন্ত্ৰী হ'ল, তাৰপিছত আজি আপোনালোকৰ দোৱা আপোনালোকৰ আশীৰ্বাদেৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিচাপে আজি পৰিচয় আপোনালোকে সহায় দিব পাৰিছে। আজি আপোনালোক নাথাকাহেঁতেন হয়তো আমাৰ এই জয়যাত্ৰাটোত আমি ইমানখিনি আগুৱাই আহিব নোৱাৰিলোঁহে। একমাত্ৰই সদায় এটাই কথা কৈছিলে যে আমি ঈশ্বৰ, আমি আল্লাহ, আমি কোনো নাজানো, আমি কেতিয়াও ঈশ্বৰকো দেখা নাই, আমি কেতিয়াও আল্লাহকো দেখা নাই। আমি কেনেকৈ আমি ঈশ্বৰ আল্লাহত আমি কেনেকৈ আমি কৰ্মখিনি আমাৰ নিজৰ হাতত যে আমি কৰ্মফলটো ভাল কৰিছোঁ, আজি এই কৰ্মটো বেয়া কৰিছোঁ, আমি কৰিব লাগিব সেইটো দি মানৱ ধৰ্ম দি যে ইটোৱে ইটোক সহায় কৰি যোৱাটোৱে আমাৰ আল্লাহৰ আগত আমাৰ ঈশ্বৰৰ আগত আমি মূৰটো দোৱা আৰু সেইটো কৰিবৰ কাৰণে সদায় যিটো এটা মানৱ সেৱাৰ যিটো এটা প্ৰচেষ্টা, সদায় মানুহৰ কাৰণে ভাবি অহা, সদায় মানুহৰ কাৰণে কৰি যোৱা মুখ্যমন্ত্ৰীজন হৈছে অসমৰ তেওঁ আৰু সেই ভৱিষ্যতো এই কাম কাজখিনি অব্যাহত হৈ থাকিব। আজি কিছুদিন আগতে আপোনালোক সকলো অৱগত চাগে যে প্ৰত্যেক বুথে বুথে 4খনকৈ ফৰ্ম দিছে। সেই 4খন ফৰ্মেদি আপোনালোক সকলোকে কৈছে যে আপোনালোকে এই 4খন ফৰ্ম আপোনালোকে ফিল আপ কৰি আমাক ছাৰ্ভে কৰিব দিছে যে আপোনালোকে ফিল আপ কৰি এই ফৰ্মকেইখন আকৌ ঘূৰাই দিব। সেই ফৰ্মখনৰ পৰা এখন দুখেই 4খন ফৰ্মৰ পৰা মানুহৰ প্ৰতি থকা মৰমটো, মানুহৰ প্ৰতি থকা দায়িত্বটো, সমাজৰ প্ৰতি থকা ধৰ্মটো, সমাজৰ প্ৰতি কৰি যোৱা কৰ্মখিনি তাতে গোটেইখিনি খুব সুন্দৰকৈ লিখা আছে। ইয়াতে আজি আপোনালোক গোটেইখিনি আছে, হয়তো চবৰ হাততে ৰেচন কাৰ্ড আছে নাই? আছে। কিমানৰ হাতত আছে চাওঁ? সকলোৰে এতিয়া নিশ্চিত পৰ্যায়ক্ৰমে অৰুণোদয়টো আপোনালোকৰ বেংক একাউণ্টত গৈ নিজে নিজে সোমাই যাব। এইটো ব্যৱস্থা কৰিছে যাতে আপোনালোক অৰুণোদয়ৰ কাৰণে আৰু ঘূৰি ফুৰিব নালাগে। যাৰ ৰেচন কাৰ্ড আছে অৰুণোদয় তাত নিজে নিজে সোমাব। তাৰ পাছত আজি
আল্লাই কয় ঈশ্বৰে কয় যেতিয়া ঘৰত ছোৱালী জন্ম হয় তেতিয়া আমাৰ ঘৰত লক্ষী আহে বুলি কয় সদায় আমি আমাৰ অসমীয়া সমাজখন কি আমি সদায় ল'ৰাৰ কাৰণে চাওঁ মাকেও সদায় ল'ৰাৰ প্ৰতি অকণমান মৰমটো বেছি দে ল'ৰাটোক পঢ়াই শুনাই ডাঙৰ কৰোঁ সি আমাক পিছত ভৱিষ্যত আমাৰ পৰিয়াল চাব কিন্তু ছোৱালীজনীহে হ'ব দে তাইতো আনৰ ঘৰৰ তাইৰ সম্পত্তি তাইক আমি ভালকৈ ৰাখি বিয়া বাৰু কৰাই পেলাই পঠাই দিব লাগিব কিন্তু আমি সদায় যিটো মহিলা সবলীকৰণৰ কথা পাতি থাকোঁ যে মহিলা শক্তিশালী কৰিব লাগিব যে মহিলা আগবঢ়াই লৈ যাব লাগিব যদি আমি মহিলা আৰু পুৰুষ একেলগে আগবঢ়াই লৈ যাব নোৱাৰোঁ এই সমাজখন আগুৱাই যাবলৈ নোৱাৰে তাৰ কাৰণে নিযুত মাইনা বুলি এটা খুব সুন্দৰ আঁচনি আপোনালোকে যোনে যোনে ফৰ্মখন কালেক্ট কৰিছে হয়তো সকলোৱে দেখিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটাই কৈছে যে সেই গোটেই ফৰ্মখনত এগৰাকী ছোৱালী যোনে মেট্ৰিক পাছ কৰিব তেওঁলোকৰ একাউণ্টত 10,000কৈ সোমাব যোনে ক্লাছ 12 পাছ কৰিব হায়াৰ ছেকেণ্ডেৰী সিহঁতক 12,500কৈ যোনে ডিগ্ৰী পাছ কৰিব তেখেতসকলক 25,000কৈ দিব কৈছে এটাই কথা কৈছে যে ল'ৰাক পঢ়োৱা দায়িত্ব বাপেকৰ আৰু ছোৱালীৰ দায়িত্ব কোনে লৈছে বোলে মই মামাই স্বয়ং নিজে লৈছোঁ আৰু এনেকুৱা এজন মানুহ এই জালুকবাৰী সমষ্টিৰ পৰা প্ৰত্যেক মুহূৰ্তত আপোনালোকৰ লগত দিনে নিশাই আছে তাৰ পিছতো অঞ্চলত আমি যেতিয়া মানুহক আমি সেৱা কৰোঁ আবেলি ধূপ ধূনা দিওঁ আপোনালোকে ধূপ ধূনা দিয়ে নামাজ পঢ়ে এই সমাজখনত যিটো এটা সুন্দৰ আমাৰ যিটো সংস্কৃতি এটা কালচাৰ তাৰ কাৰণে আমি সকলোৱে নামঘৰ বা মছজিদত যেতিয়া একলগ হৈ দোৱা কৰোঁ কিহৰ কাৰণে কৰোঁ যে নিজৰ ভাল হওক ওচৰ চুবুৰীয়া ভাল হওক সমাজখন ভাল হওক তাৰ কাৰণে এই অঞ্চলৰ কাৰণে মন্দিৰ আৰু মছজিদৰ কাৰণে 2.5 লাখ টকাকৈ তাতে দান কৰিব তাৰ লগতো প্ৰত্যেকখন সমাজত আগবাঢ়ি যোৱা চিম্বলটো কি যে সমাজখন ধুনীয়া হ'ব লাগে তাতে ৰাস্তা পদূলি বিৰাট ধুনীয়া হ'ব লাগে সেই ৰাস্তা পদূলিৰ কাৰণেও সেই তাতে লিখি দিব দিছে যে সেই কি ৰাস্তা কৰিলে এই অঞ্চলৰ উন্নতি হ'ব তাতে ইঞ্চুৰেঞ্চ স্কিমো দিছে কোনোবা যদি এক্সিডেণ্টেলো হয় কাৰোবাৰ বিপদো হয় বিভিন্ন ধৰণৰ স্কিম দিছে যে প্ৰত্যেকজন মানুহ ইয়াৰ পৰা উপকৃত হ'ব পাৰিব আৰু এনেকুৱা এজন মানুহ যোনে দিনে নিশাই প্ৰত্যেক ৰাইজৰ কাৰণে অসমবাসীৰ ৰাইজৰ কাৰণে চিন্তা কৰে আজি সেই স্থলত আমাৰ দায়িত্ব কি হ'ব লাগে যে আমি দোৱা কৰিব লাগে যে এই মানুহজনে আৰু আগবাঢ়ক আমি আৰু আগবাঢ়ি গ'লে এই গোটেই সমাজখন আৰু উপকৃত হ'ব আমাৰ যেতিয়া এখন মই আজি আহোঁতে দিগন্ত কলিতা ডাঙৰীয়াক কৈ আহিছিলোঁ যে জালুকবাৰী সমষ্টিটো এনেকুৱা এখন সমষ্টি এইটো আমি সমষ্টি প্ৰত্যেকজন মানুহক বা প্ৰত্যেকজন মহিলাক আমি সমষ্টিবাসী বুলি নাভাবোঁ আমাৰ একোটা পৰিয়ালৰ মানুহ হয় আৰু এই পৰিয়ালখন আমি যেতিয়া একেলগে থাকোঁ মানুহৰ ঠেপেচ লাগে